মুখ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আজিৰ বিশেষ অনুষ্ঠান অভিমত আজিৰ অভিমতটো আপোনালোকৰ বাবে কিছু সুকিয়া হ'ব এই কাৰণে সুকিয়া হ'ব কামিং আপ আপোনালোকে দেখিছে আৰু গম পাইছে যে আজি আমি অভিমতত কাক অতিথি কৰিছো এনেকুৱা দুগৰাকী সৌভাগ্যৱান পিতৃ-মাতৃ যি আজি এজন সন্তানৰ পিতৃ-মাতৃ নহয় আজি অসমখনৰ অজস্ৰ প্ৰতিভাশালী শিশু কিশোৰ কিশোৰীৰ কাৰণে তেখেতসকল আদৰ্শৱান পিতৃ-মাতৃ আৰু বহুতৰ কাৰণে তেখেতসকল অনুপ্ৰেৰণাৰ উৎস আৰু বহুত অভিভাৱকৰ কাৰণে এই দুয়োগৰাকী পিতৃ-মাতৃ আজি তেওঁলোকৰ কাৰণেও বন্ধু হলেও মই ভাবো জীৱনত যদি নিজৰ সন্তানক আপোনালোকে সফল কৰিব বিচাৰিছে তেখেতসকলৰ মুখৰ পৰা এনেকুৱা কিছু কথা আজি আপোনালোকে শুনিবলৈ পাব যিখিনি কথাৰ যোগেদি আপোনাৰ সন্তানক হয়তো আপুনি এক সঠিক পথ দেখুৱাব পাৰিব দিগদৰ্শন কৰাত আপোনালোকৰ সহায়ক হ'ব আৰু কৰবাত নহয় কৰবাত আপোনালোকে নিজেও এটা আত্মবিশ্বাস নিজৰ বুকুৰ মাজত দৃঢ় কৰিবলৈ সাহস পাব মই আৰু পাতনি দীঘলীয়া নকৰো হয় ৰিয়ান পৰাগৰ সেই সৌভাগ্যৱান পিতৃ-মাতৃক আজিৰ অভিমতৰ আমি অতিথি কৰিছো আৰু তেখেতসকলৰ পৰা কিছু কথা আমি জানিম মই ঘৰুৱাভাৱে মিঠু বৌ বুলি কওঁ আৰু আমাৰ লগত আছে মিঠু বৰুৱা মই স্বাগতম জনাইছো আৰু এয়া আছে পিতৃ পৰাগ দাস প্ৰগ্ৰাম অনুষ্ঠানত স্বাগতম জনাইছো প্ৰথমতে অভিনন্দন জনাইছো দুয়োগৰাকীকে আৰু মই মাতৃ হিচাপে মই মিঠু বৌৰ পৰা আৰম্ভ কৰো আপুনি আজিৰ দিনটোত চাগে অসমৰ আটাইতকৈ মই ভাবো চৰ্চিত মাতৃগৰাকী কাৰণ ৰিয়ান পৰাগে ৭৭ বছৰীয়া এটা এক প্ৰকাৰ অসমীয়া মানুহৰ সপোন পূৰণ কৰিলে আৰু সেই সন্তানৰ মাতৃ আপুনি আজি ৰিয়ান আপোনাৰ সন্তান সেইটো সঁচা কথা কিন্তু মই ভাবো আজি অসমখনৰ সন্তান হৈছে কেতিয়াবা এনেকুৱা কিছু পৰিৱেশ পৰিস্থিতি আহে য'ত নেকি এজন সন্তান পিতৃ-মাতৃটো হয় কিন্তু গোটেই জাতিৰ হৈ যায় এখন ৰাজ্যৰ হৈ যায় এখন দেশৰ হৈ যায় ৰিয়ান আজিৰ দিনত তেনেকুৱা এজন অসম সন্তান য'ত আপুনি মাতৃ কিন্তু আজি অসমখনেও এটা গৌৰৱ অহংকাৰ কৰিছে যে ৰিয়ান পৰাগ আমাৰ অসমৰ আপুনি কালি আজি পৰহি এনেকে ধৰক কিছু কথা কৈ আছে তথাপি মই আপোনাক অভিনন্দন জনাই সুধিছো এই মুহূৰ্তত আপুনি আমাৰ দৰ্শকসকলক উদ্দেশ্যি মই যদি কওঁ যে আপুনি মাতৃ হিচাপে কেনেকুৱা সপোন দেখি কেনেকৈ লৈ গৈছিল আৰু আজিৰ দিনত যেটো সফলতা এই সফলতাটোৰ কৃতিত্ব আপুনি কাক দিব প্ৰথমতে ৰিয়ানে যেতিয়া ক্ৰিকেটৰ প্ৰতি তাৰ ইন্টাৰেষ্টটো দেখুৱাইছিলে খুব কম বয়সতে দেখুৱাইছিলে 16 মাহত হি প্ৰথম প্লাষ্টিক বেটখন লৈ পেলাই দেউতাকক শ্যাডো প্ৰেক্টিছ কৰাৰ সময়ত মানে কপি কৰি হিউ কৰিব চেষ্টা কৰে সো তেতিয়াৰ পৰা আমি জানো গম পাইছিলো যে হি ইনক্লাইন টুৱাৰ্ডছ ক্ৰিকেট 16 মাহ সো পিৰিয়ডিকলি মাজে মাজে যেতিয়া ফেজেছ বোৰ আহিছিলে সাপোজ 5 বছৰ 10 বছৰ 15 বছৰ 18 বছৰ প্ৰতিটো ফেজত ইন্টাৰেষ্টটো সদায় আছিল ক্ৰিকেটৰ প্ৰতি সুইমিং হি ভাল পোৱা নাছিল মই 3 মাহত দিছিলো তাক হি এই পানীৰ প্ৰতি তাৰ হে লাইকিংটো নেদেখিলো সো দেউতাকে সদায় এইটো কথাই কৈছিলে যে তুমি ক্ৰিকেট খেলিবা নেকি সুমলাও মই খেলিম তাৰপিছত যেতিয়া ডাঙৰ হ'ল তেতিয়া কৈছে যে তেতিয়া সদায় পৰাগে এটা কথাই কৈছিলে তাক ক্ৰিকেট যদি তুমি খেলা তেলে মোৰ নিচিনা মিডিয়কৰ ৰঞ্জি ট্ৰফি ইজন খেললে নহব তুমি হাইয়েষ্ট লেভেলত ক্ৰিকেট খেলিব লাগিব হেতু যদি তুমি কৰিব পাৰা তেতিয়ালে ইউ প্লিজ গো আহেড নহলে পঢ়া-শুনা কৰা বা যিকোনো বেলেগ এটা লাইন লোৱা কিন্তু কি সদায় একেটা কথাই কৈছিল যে ইয়েস ড্যাডি মই ইণ্ডিয়াৰ কাৰণে ক্ৰিকেট খেলিম মই কষ্ট কৰিম ইণ্ডিয়াৰ কাৰণে খেলিবলৈ আৰু সেই হিচাপে তাৰ লগত আমিও সেই সপোনটো দেখিছিলো আৰু গ্ৰ্যাজুৱেলি যেতিয়া হি উঠি আহিছিল সেই সপোনটো আজি অকল অসমেই নাই নৰ্থ ইষ্টৰ সপোন হৈ গ'ল সো ইট হ্যাজ বিন আ কালেক্টিভ ড্ৰিম যেটো বুলি কয় এতিয়া অসম নৰ্থ ইষ্ট নহয় আচলতে ভাৰতেও সপোন দেখিছে কিন্তু ৰিয়ানক লৈ না হেতু হয় কিন্তু আমাৰ ইয়াৰ পৰা যেটো তুমি ক'লা যে 77 ইয়াৰ্ছত উলোৱা নাই কোনো এজন সেই সপোনটো আমাৰ অসমৰ আৰু নৰ্থ ইষ্টৰ প্ৰথমতে সো সেই সপোনটো কথা কৈছো মই হেতু ইয়েস কালেক্টিভ ড্ৰিম এটা নিচিনা আছিল আৰু কালি যেটো সেই ড্ৰিমটো এটা ফুলফিলমেন্ট বুলি ক'ব পাৰি এতিয়াও ফুলফিলমেন্ট নহয় যেতিয়ালৈকে হি নেখেলে ৰান নকৰে বাট হোৱাটএভাৰ টিমত পোৱাটো এটা এচিভমেন্ট
তো সেইটো লৈতো গৌৰৱান্বিত হয়েই আৰু তাতকৈ আৰু ভাল একো ফিলিং মোৰ হ'ব নালাগে মই মানে সদায় ৰাতিপুৱা যেতিয়া উঠি পেলাই প্ৰাৰ্থনা কৰোঁ বা ৰাতি শুব যাওঁতে যেতিয়া প্ৰাৰ্থনা কৰোঁ সদায় কিবা এটা কোৱা যায় চৰি আৰু থেংক ইউটো মই সদায় কওঁ চৰি ফৰ যি মোৰ ভুল হ'ল থেংক ইউ যিখিনি ভগৱান তুমি দিবা বা দিছা এতিয়া মানে এনেকুৱা হৈছে ভগৱতী মই তোমাক কি খোজোঁ মানে আৰু খুজিলে ভগৱতীয়ে চাগে ক'ব তোক ঠিক মাৰ দিম যিটো বিচাৰিছিলি এইটো পালিয়েই দেখোন মানে কথাটো এতিয়া মানে থট প্ৰচেছবোৰ সেইটো চ' কালেক্টিভ ড্ৰিম এটা আজি ইমান মানুহৰ আৰু বোধকৰো সকলোৰে আশীৰ্বাদ আছে কাৰণে আজি এইটো আমি দিন দেখিব পাইছোঁ আৰু মই সঁচাকৈ সৌভাগ্য মোৰ যে মই ৰিয়ানৰ নিচিনা সন্তান এটা জন্ম দিছোঁ মই পৰাগদা আপোনাক সোধোঁ যে প্ৰথম এই খবৰটো আমি পাইছিলোঁ আপুনি এনেকুৱা এজন পিতৃ যেতিয়ালৈকে আনুষ্ঠানিকভাৱে BCCI কোৱা নাই তেতিয়ালৈকে আপুনি সংবাদ মাধ্যমৰ আগত খবৰটো পায়ো কিন্তু আপুনি একো কোৱা নাই ইমানখিনিলৈকে আপুনি নিজক সম্বৰণ কৰি ৰাখিছে তাৰমানে আৰু চাগে মিঠু বৌয়ে আপোনাৰ সন্দৰ্ভত খবৰটো পোৱাৰ পিছতেই যিকেইটা শব্দ আৰু বাক্য কৈছিল আপুনি নিজে সেইকেইটা দেখিলে নে নাই দেখা নে শুনিছে নে নাই শুনা মই এতিয়াও নাজানো কিন্তু মই ভাবোঁ চাগে মিঠু বৌয়ে মুখত সেই সময়ত উচ্চাৰণ কৰা প্ৰতিটো শব্দ আৰু বাক্য 100% সঁচা যাৰ কাৰণে মিঠু বৌয়ে ক'ব লগা হৈছে যে ৰিয়ানক যেনেকৈ মই মোৰ পুত্ৰ হিচাপে গৌৰৱবোধ কৰিছোঁ তেনেকৈ মই পৰাগ মোৰ জীৱন পাৰ্টনাৰ মই সংগী হিচাপে মই স্বামী হিচাপে পোৱাটো মোৰ কাৰণে কম ভাগ্য নহয় আৰু সেইকাৰণে চাগে আজি ৰিয়ানক অসমৰ মানুহে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে এই জেগাত দেখিবলৈ পাইছে আপুনি গম পায়নে সেই কথাটো যে মিঠু বৌয়ে মই শুনিছোঁ মই এই আজি সময় মই ভিডিঅ' এটা চাওঁ তেনেকৈ মই গোটেইখিনি গম পালোঁ আৰু ঠিক তেনেকৈ ময়ো সৌভাগ্যৱান অনেষ্টলি যদি ক'ব যাওঁ মোৰ কোনো হেডেক নাই আজি এই ঘৰখন গোটেই সজোৱা বনোৱাৰ পৰা আদি কৰি মই অলৰেডি লাষ্ট এটা পডকাষ্টত মই এই কথাটো মই উল্লেখ কৰিছোঁৱে মই অকল ৰিয়ানক খেলাইছোঁ অকল তাৰ ক্ৰিকেটটো চাইছোঁ বাকী এভৰিথিং মানে এই ঘৰ যে বনাইছে মিঠু 6 মাহ 6 মান্থছ উইদাউট পে' হৈ পেলাই ইয়াতে বহিছে মই একো কৰিব অহা নাই মই মাজে মাজে আহি কিবা এটা দি যাওঁ আৰু মানে অমুকটো লাগিছিলে মোৰ একো নাই তেনেকুৱা ধৰণৰ সেই বাকী গোটেইখিনি এভৰিথিং ঘৰ চলোৱাৰ পৰা আজি মই যদি ক'ব যাওঁ ইলেক্ট্ৰিচিটি বিলৰ পৰা গেছৰ কাৰ নামত কি আছে মই নাজানো ইভেন লাইট এতিয়া বেছি যদি আৰু যদি ক'ব যাওঁ খোলাকৈ লাইটৰ ছুইচটো মই ভালকৈ কিছুমান এতিয়াও নাজানো মই সুধিবলগীয়া হয় অনেষ্টলি কৈছোঁ মই অকল ৰিয়ানক খেলাইছোঁ আৰু আমাৰ এটা বস্তু কি আছিলে আমাৰ দুজনৰ বহুত আগতে এটা ডিল বুলি ক'ব লাগিব গ্ৰেজুৱেশ্যনটো হ'ল মিঠুৰ ইণ্ডিয়াটো হ'ল মোৰ আমাৰ মাজত কথা হৈছিলে মই যেতিয়া ৰিয়ান যেতিয়া আণ্ডাৰ-19 ইণ্ডিয়া খেলিলে মই মিঠুক ক'লোঁ বোলে আমাৰ ড্ৰিম ফুলফিল হৈ গ'ল মিঠু কৈছে নাই মইতো তোমাক আণ্ডাৰ-19ৰ কথা কোৱা নাই চিনিয়ৰ ইণ্ডিয়াৰ কথা কৈছোঁ আকৌ মোৰ অলপমান প্ৰেছাৰটো বাঢ়িলে তাৰপিছত আৰু তাইক কৈছিলোঁ যে গ্ৰেজুৱেশ্যনটো তুমি কৰাব লাগিব গ্ৰেজুৱেট হ'বই লাগিব মিনিমাম আল্টিমেটলি তাই সেইটো ফুলফিল কৰালে সেইটো গোটেই তাইৰ 72% পাই যায় গোটেইখিনি তাইৰ পঢ়া শুনা খোৱা লোৱা ৰিয়ানৰ ডায়েটৰ পৰা আৰম্ভ কৰি এভৰিথিং মই এতিয়া ষ্টেপ বাই ষ্টেপ ক'ব লাগিলে অলপ দিগদাৰ হ'ব একো নাই আপুনি গোটেইখিনি মানে গোটেইখিনি মিঠু কৰি আছে অকল মই এটা খেলাইছোঁ মানে প্ৰেক্টিছত লৈ গৈছোঁ আনিছোঁ ঘৰত থৈছোঁ বাকী তাই পঢ়া শুনা খোৱা লোৱা এভৰিথিং ইভেন ঘৰ চলোৱা আজিলৈ মই বজাৰ কৰি নাপালোঁ ক'বলৈ বেয়া শুনি কিন্তু সঁচা কথা সেইখিনি সহযোগিতা পোৱাৰ 100% সেইকাৰণে আজি যে তাই ডেফিনেটলি কৈছে যে মোৰ নিচিনা হাজবেণ্ড পোৱাটো সৌভাগ্যৱান ঠিক তেনেকৈ মই যে তাইক পাইছোঁ এতিয়া আমি ধৰক কেতিয়া কথা যদি ধেমালিকৈ যদি কোৱাও যায় তাই যেতিয়া কয় কোনোবা দিনা মই নাথাকিলে গম পাব ভাই নাথাকিলে মই মৰি যাম মোৰ হাহাকাৰ লাগি যাব লাইটৰ বিল কোনে দিব চিলিণ্ডাৰ কোনে আনিব সেই মানে হাহাকাৰ লাগি যাব সেইবিলাক নকৰিবা সেইবিলাক নক'বা আগতে মোক যাব দিয়া তাৰপিছত তুমি কৰি দিয়া এতিয়া মই নাথাকিলে তাই অকলে ৰিয়ানকো চম্ভালিব নিজেও চম্ভালিব কিন্তু তাই নাথাকিলে মোৰ কাৰণে দিগদাৰ হ'ব অনেষ্টলি কৈছোঁ মই পাব্লিকলি তাতে আৰু লাজ পাবলগীয়া একো নাই বুজি পাইছোঁ প্ৰিয় দৰ্শক আপোনালোকে যদি মন কৰিছে যে এই কথাখিনি কওঁতে দুয়োজনৰে চকুত কিন্তু চকু পানী মিঠু বৌ চাগে এই মুহূৰ্তত চিঞৰি হাওকৈ কান্দিবলৈ মন যোৱা এখন মুখ হৈ আছে আৰু পৰাগদাই এই কথাকেইটা কৈ থাকোঁতে আপোনালোকে চাগে মন কৰিছে মিঠু বৌ চকুত চকু পানী চলচলীয়া হৈ গৈছে আৰু এই কাৰণেই চাগে এই পৰিৱেশটো কাৰণ এইটো আনন্দৰ চকু পানী
এইটো কোনো দুখৰ চকুপানী নহয়, এইটো গৌৰৱৰ চকুপানী, এইটো ক'ৰবাত হয়তো মনৰ মাজত অহা সন্তুষ্টিৰ চকুপানী। আৰু এনেকুৱা চকুপানী আমাৰ বহু পৰিয়াললৈ আহক, এনেকুৱা কথা বহু পৰিয়ালে কওক, আমি সেইটোৱে বিচাৰোঁ। মই এতিয়া আপোনাক কওঁ যে 16 মাহতেই মিঠু বৈয়ে কৈছে যে ৰিয়ানৰ সেই প্ৰতিভাৰ উমান পাইছিল মাতৃ হিচাপে। আপুনি নিজে ক্ৰিকেটাৰ আছিল, যি মূলা বাঢ়িব দুপাততে চিন। আপোনাৰ নিজৰ এটা সপোন আছিল এদিন ভাৰতীয় দলত আপুনি খেলিব পোৱাটো আপোনাৰ নিজৰ স্বপ্ন আছিল। নিজৰ আপোনাৰ সপোনটো কিবা কাৰণত, ষড়যন্ত্ৰতেই হওক কিবা কাৰণতেই হওক আপুনি নোৱাৰিলে, কিন্তু আপুনি এটা কাম কৰিব পাৰিলে, দ্বিতীয়টো সপোন আপুনি ফুলফিল কৰিলে। এই যে মিঠু বৈয়ে ক'লে 16 মাহৰ পৰা তাৰ যাত্ৰাটো আৰম্ভ হৈছিল, আপুনি কেতিয়া পিতৃ হিচাপে কেতিয়া দেখিছিল ৰিয়ানৰ গাত এই প্ৰতিভাটো, বা আপুনি কেনেকৈ বুজি পাইছিল যে ৰিয়ান সঁচাকৈ ক্ৰিকেট খেলিবৰ কাৰণে জন্ম হৈছে? যেনেকৈ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ পৃথিৱীখনত এনেকুৱা লাগে যে তেওঁ ক্ৰিকেট খেলিবৰ কাৰণেই জন্ম হৈছে। আমাৰ হিমন্ত বিশ্ব শৰ্মাক মোৰ এনেকুৱা লাগে তেওঁ ৰাজনীতি কৰিবৰ কাৰণেই পৃথিৱীখনলৈ আহিছে, 24 ঘণ্টাই তেওঁ অকল ৰাজনীতিয়ে কৰে, মোৰ তেনেকুৱা লাগে। আপুনি নিজে এজন ক্ৰিকেট খেলুৱৈ হিচাপে আপোনাৰ ল'ৰাই আজি সেই সপোনটোৰ পিছত দৌৰিছে, আপুনি নিজে কি বুলি? পোনপ্ৰথমেতো মই কওঁ যে মই সপোন দেখিছিলোঁ ইণ্ডিয়া বুলি পেলাই, সেইটো একদম ভুল। মই আগতে অলৰেডি কৈছোঁ। মই অসমতো দেখিছিল, লগে লগে তাৰপিছত আকৌ বেছিকৈ দেখিছিল। আৰু এটা বস্তু, মই নহয় মোক লগ পোৱাৰ পিছৰ পৰা আৰু সেই সপোনটো মই মানে কি মই অনেষ্টলি মই দেখা নাছিলোঁ। আৰু প্লাছ মই যিখিনি খেলিম বুলি ভাবিছিলোঁ সেইখিনি মই এচিভ কৰিছোঁ। তাতে মোৰ মানে কোনো মোৰ বেয়া মানে মনত বোলে দুখ থাকি গ'ল, কিবা থাকি, একো আক্ষেপ নাই। কিন্তু অসমবাসীৰ আক্ষেপ থাকি গ'ল যে পৰাগ দাসে কিয় মানে, তাৰ কাৰণে চৰি কিন্তু আৰু এটা বস্তু মই কৈ দিওঁ, মই যিখিনি ইনিচিয়েল খেলিছোঁ আণ্ডাৰ-16, আণ্ডাৰ-19, নৰ্মেলি যেনেকৈ মোৰ নৱদা কোচ আছিলে তেনেকৈ মই খেলি গৈছোঁ, যেনেকৈ খেলিবলৈ কৈছিল মই সেনেকৈ খেলি গৈছোঁ। ইভেন ৰঞ্জি ট্ৰফিলৈকে মই তেনেকৈ হিট কৰিছোঁ। কিন্তু তাৰপিছত যিটো মেজৰ পাৰ্ট ৰঞ্জি ট্ৰফিৰ পাৰফৰ্মেঞ্চ প্লাছ দিলীপ ট্ৰফি, দেউদৰ ট্ৰফি, সেইখিনিও খেলিছোঁ কিন্তু মিঠুৰ কাৰণে। যেতিয়া মই তাইক যেতিয়া লগ পাইছোঁ, লগ পোৱাৰ পিছৰ পৰা আমাৰ তেতিয়া বিয়াই হোৱা নাই, তেতিয়াই তাই ঘৰ ধৰিছে। একদম অনেষ্টলি যিটো কথা কওঁ, তেতিয়াই তাই ঘৰ ধৰিছে। তেতিয়াই মোৰ খোৱা বোৱাৰ পৰা আৰম্ভ কৰি, অকল মোৰ বুলি নহয়, ইভেন দেউতা মা সকলোকে চাই আছিলে, গোটেই ঘৰ, আমাৰ ডাঙৰ ফেমিলি এটা আছিলে, গোটেই ঘৰ ধৰিছে তাই তেতিয়া। সেইটো এটা ছাপৰ্ট পাইছিলোঁ, সেইটো কাৰণে আজি সেই লেভেলটোত এটলিষ্ট দিলীপ দেউধৰ এটলিষ্ট খেলিব পাৰিলোঁ, বা জোন লেভেলত খেলিব পালোঁ। আৰু ছেকেণ্ড হ'ল ৰিয়ানৰ কথাটো হ'ল কি, যেতিয়া সি যেতিয়া 16 মান্থছ আছিলে তেতিয়া মই কাৰেণ্ট ৰঞ্জি ট্ৰফি খেলি আছোঁ, তেতিয়া আমি ৰেলৱে কোৱাৰ্টাৰত। সেইখিনি সময়ত মোৰ এটা অভ্যাস আছিলে যে ডাঙৰ মিৰাৰ এখন আছিলে, মিৰাৰত মই ড্ৰিল কৰোঁ। এইটো মোৰ অভ্যাসে আছিলে, যিকোনো হোটেলত থাকিলেও মই মেটচৰ আগত মই ড্ৰিল কৰোঁ হাফ এন আৱাৰ, ৰাতি খোৱাৰ আগত। ঠিক তেনেকৈ মোৰ এটা অভ্যাস এটা আছিলে। সেই যেতিয়া ড্ৰিল কৰি আছিলোঁ তেতিয়া ৰিয়ানে তাৰ প্লাষ্টিক বেটখন লৈ পেলাই মোৰ আগত সেইটো কৰে, মই যি কৰোঁ সেইটো কৰিব চেষ্টা কৰি আছিল। তেতিয়া আমি গম পাইছোঁ যে ই ক্ৰিকেটৰ ফালে যাব আল্টিমেটলি, যিহেতুকে চুইমিঙত নগ'ল। তাৰপিছত লাহে লাহে মই তাক বল থ্ৰ' কৰা আৰম্ভ কৰিলোঁ। আৰু লাকিলি এটা বস্তু ভাল হ'ল কি, আমি যেতিয়া কোৱাৰ্টাৰত আছিলোঁ, কোৱাৰ্টাৰৰ কাষতে এখন 3-কোণীয়া ফিল্ড এখন আছিলে। তাতে আগৰ এজন নুৰুল দা বুলি পেলাই, সম্ভৱ মই নামটো যদি মিছ কৰা নাই, তেওঁ এটা চেণ্টাৰ এটা খুলিছিলে। তাতে এখন কংক্ৰিট বনাইছিলে, নুৰুল দা, কংক্ৰিট এখন বনাইছিলে। জংঘল হৈ গৈছিলে, কিন্তু কংক্ৰিটখন আছিলে সেনেকৈ। মই গোটেই জংঘল কাটি পেলাই তাতে মই তাক আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ পিছত তাতে আৰু সৰু ডাঙৰ বুলি তাৰ আমাৰ কোৱাৰ্টাৰ সন্মুখত দুজন ল'ৰা আছিলে, তাতকৈ অলপমান ডাঙৰ, কিন্তু অলমষ্ট সৰু আৰু ডাঙৰে সিহঁতৰ নাম। তাহাঁতক লৈ পেলাই মানে সেই এনেকুৱা অলপ মেচ চিনাৰিও দিওঁ বা এনেকুৱা ধৰণৰ হেৰি দিওঁ। এই সেনেকুৱা ধৰণৰ তাৰ পৰা কৰি পেলাই আমি 7 years নেকি, তাৰ পৰা যে আমি ওলাই আহিলোঁ, তাৰ তেতিয়া 7 বছৰ চাগে, আমি তাৰ পৰা ইয়ালৈকে ওলাই আহিলোঁ। ইয়ালৈ ওলাই অহাৰ পিছত তালৈ যোৱাটো পচিবল নহয়। তাৰপিছত আমি জিচিছিলোঁ নৱদা তাতে, মই তাৰ পৰা তাতে কৰা আৰম্ভ কৰিলোঁ। তাতে কৰা আৰম্ভ কৰোঁতে জাষ্ট তাতে 1 বছৰ অলমষ্ট হৈছে, মানে 8+। তেতিয়া কি কৰিলে, আমি হেৰি কি এইটো টুৰ্ণামেণ্ট ছেকেণ্ড বিনু মাংকাট আণ্ডাৰ-16, যিটো ডাইৰেক্টৰ স্পৰ্টছৰ আণ্ডাৰত হয়। তাই নৱদাই ক'লে বোলে এই ট্ৰায়েল পঠাই দিয়া, স্কুল টুৰ্ণামেণ্ট পঠাই দিয়া জাষ্ট এক্সপিৰিয়েঞ্চৰ কাৰণে। মই কৈছোঁ নৱদা টাইম হোৱা নাই পঠাই দিয়া। নৱদাই এই ট্ৰায়েলত পঠাই দিলে, জানে টিমত নাপাব, বহুত সৰু। ডিছপুট পেৰেগ্ৰাউণ্ডত কেম্প আছিলে, মানে ট্ৰায়েল হৈছিলে। ট্ৰায়েল হোৱাৰ পিছত কি হ'ল, যেতিয়া লাইন কৰি পেলাই ফাইনেল টিম দিব, গৌতম হাজৰিকা তাৰ টিমটোৰ নাম এনাউন্স কৰি দিলে লাষ্টত। মইতো গৌতম দাৰ ফালে চাইছোঁ, গৌতম দা কি কৰিলে, একো নহয়।
মই দিছোঁ নহয় থাকিব দিয়া খেলিব মই কৈছোঁ ভাই এইটো ময়ো জানো কিন্তু এতিয়া টাইম হোৱা নাই এতিয়া তাৰ যিটো মই মানে ফূৰ্তি দেখা পালোঁ মোৰ এতিয়াও গাৰ্ণো কি হৈ গৈছে সেই যিটো এটা হাঁহি দিছে বা যিটো এটা ৰিয়েকশ্যন তাৰ মই হৈছে আৰু এতিয়া ইয়াকতো নপঠালেতো নহ'ব আল্টিমেটলি তাক টিমত লৈ গ'লোঁ আমিও গ'লোঁ মোৰ ট্ৰেইনত একেলগে এইখন ফটো এইখনে ফটো এই যেতিয়া লৈ গৈছিলোঁ এই স্কুল ফাৰ্ষ্ট স্কুল টুৰ্ণামেণ্ট বম্বেত এইখনে ফটো ক্লাছ 1 তেতিয়া সি ঠিক আছে লৈ গ'লোঁ লৈ যোৱাৰ পিছত তাতে এখন লাগিল কণ্ট্ৰল যে বোলে হেৰি তাৰে এছ'চিয়েশ্যনে এতিয়া খেলিব নিদিয়ে অথৰিটিয়ে খেলিব নিদিয়ে যে ইমান সৰু আমি ৰিস্ক ল'ব নোৱাৰোঁ ক্লাছ 3 তাৰপিছত মই তাতে বন চাইন কৰিব লগা হৈছে যে কিবা যদি ইঞ্জুৰি হয় কিবা হয় মই ৰেছপঞ্চিবল কাৰণ মই আছিলোঁ মই ঠিক আছে মই ৰেছপঞ্চিবল সেইটো সময় ভিডিঅ' আমাৰ ক'ৰবাত আছেও চাগে ক'ৰবাত বিচাৰিলে উলিয়াব অলপ সৰু ক্লিপ এটা আছিলে মই কৰা আছিলে সেই তাৰ পৰা তাৰ ক্ৰিকেট সেইটো জাৰ্ণিটো ষ্টাৰ্ট হৈছে তাৰপিছত যেতিয়া সি ইয়াতে ফটো আছে যিটো আমাৰ ইয়াৰে যিটো আমাৰ আণ্ডাৰ 14 এখন উমানন্দ বৰা টুৰ্ণামেণ্ট এখন আছিলে সম্ভৱ আণ্ডাৰ 13 তাতে সি যিটো বেটিং কৰিলে পাৰফৰ্ম কৰিলে এভৰি মেটচ নট আউট অকল ফাইনেলখন আউট হৈছে তাকো মোক সুধিছে কি কৰিম লাষ্টত সি মানে 6 মাৰা মই তেতিয়া তাক শিকাইছিলোঁ সি 6 মাৰিব নোৱাৰে মই জানো মই কৈছোঁ মাৰিব গৈ সি আউট হৈছে কিন্তু সেই যিটো ছিৰিজত সি বেটিং কৰিলে সেই তাৰ পৰাই মই ভাবোঁ যে তাৰ ক্ৰিকেটিং কেৰিয়াৰটো ষ্টাৰ্ট হৈছে আৰু এটা পইণ্ট এটা আছে যে সেইখিনি সময়ত যেতিয়া তাতে প্ৰেক্টিচ কৰি আছিলে সন্দীপ পাটিল আহিছিলে ইয়াতে স্পটাৰ হিচাপে এটা প্লেন এটা কৰিছিল BCCI অল অভাৰ ইণ্ডিয়াত অকল 13জন ল'ৰা লৈছিলে সৰু ল'ৰা মানে সন্দীপ পাটিলৰ ইচ্ছা আছিল BCCIৰ কথা হৈছিলে যে স্কুলিং প্লাছ NCAৰ একদম এভৰিথিং তেওঁলোকে হেৰি কৰিব গ্ৰুম কৰিব যেতিয়া ৰিয়ানক দেখা পাইছে তেতিয়া ৰিয়ানক তেওঁলোকে পিক কৰিছিলে আমাৰ তাতে এতিয়াও কাগজখন আছে এছিয়ালৈকে আহিছিলে মই সেই কথাটো শুনিছোঁ আপোনাক বোলে সুধিছে তাতে সুধিছিলে এই ল'ৰাটো কোন হয় এনেকৈ সুধিছে তাৰপিছত আপোনাৰ ল'ৰা বুলি কোনোবাই কৈ দিছে প্ৰিয় দৰ্শক এই যে সঞ্জীৱ পাটিলৰ কথা কৈছে সঞ্জীৱ পাটিল সেইজন ক্ৰিকেটাৰ যি 83 যিটো ৱৰ্ল্ড কাপ বিজয়ী দল তাৰ অন্যতম এজন ইণ্ডিয়ান টীমৰ সদস্য আছিল আৰু সেই সঞ্জীৱ পাটিলে যেতিয়া গুৱাহাটীলৈ এই ৰিয়ানৰ বয়স 7-8 বছৰ 8 বছৰ সেই সময়ত আহিছিল আৰু ৰিয়ানে যেতিয়া তেওঁ টুকটাক কৰি বেটখনেৰে ক্ৰিকেটৰ প্ৰেক্টিছ কৰি আছিল তেতিয়াই তেওঁ চকুত পৰিছিল আৰু এইমাত্ৰ পিতৃ পৰাগ দাসে যিকেইটা কথা কৈছে সেই মুহূৰ্তটোৰ কথা কৈছে হয় কওক সেইটোৱে বস্তু তাৰ পৰাই তাৰ অলমষ্ট কেৰিয়াৰটো আৰম্ভ হৈছে আৰু প্লাছ সি আমি আমাৰ কাৰণে ভাল বুলিয়ে ক'ব লাগিব সি সদায় 2 years আৰ্লি 2 বছৰ আৰ্লি 19 খেল গৈছে আণ্ডাৰ 17 17 বছৰ তাৰ 3 years 16 প্লাছত তাৰ 19 খেল ইভেন 16 যেতিয়া খেলিছে তাৰ 13 প্লাছত আণ্ডাৰ 16 খেল তাৰমানে 3 বছৰ আৰু 4 বছৰ খেলিব পাৰে তাতকৈ বেছি খেলিব নোৱাৰে তাৰ যিটো অৰিজিনেল আণ্ডাৰ 19 এজ সেই এজত সি 19 খেলিবই নাপালে আচ্ছা মানে এটা বস্তু লাগ ভাল কি আমাৰ যে তাৰ মেচিউৰিটি লেভেলটো সেনেকৈ আহি গ'ল আহি যোৱাৰ ফলত আমাৰ লাভ হ'ল কিন্তু কিছুমান জেনেৰেলি কি হয় যেতিয়া এজটো শেষ হৈ যায় যেতিয়া যেনেকৈ BCCI এটা গাইডলাইন আছে ইমান বছৰ খেলিব পাৰে কিন্তু নহ'লে বহি থাকিব লগা হ'ল সেইটো আমাৰ ওপৰৰ ওপৰত থ্যাংকছ কি সেইটো চিটুৱেশ্যন নাহিলে মানে ৰিয়ানৰ আৰম্ভণিৰ পৰাই আচলতে গোটেই ষ্টেপকেইটাতে আচলতে সেইটো হৈছে তেতিয়াহ'লে সি আণ্ডাৰ 16 ডেবিউ কৰিছে 11 বছৰ 3 মাহত আণ্ডাৰ 19 ডেবিউ কৰিছে 13 বছৰ 3 দিনত মানে 6 বছৰ 5 বছৰ এটা 17 বছৰ এদিনত সি ৰঞ্জি ট্ৰফি ডেবিউ কৰিছে ফাৰ্ষ্ট ক্লাছ আৰু সেইটো যেনেকৈ 17 প্লাছত এতিয়া IPLৰ ৰেকৰ্ডটো তাৰ তাতে আছে য়ংগেষ্ট 52 ৰিয়ানৰ তাতে আছে IPLৰ সৰি 17 ইয়াৰ্ছত এয়া কৰিছে সি IPL ডেবিউ কৰিছে 16 ইয়াৰ্ছত সি ৰঞ্জি ট্ৰফি ডেবিউ কৰিছে তাৰ এবছৰ পিছতে সি IPL খেলিছে ঘৰ ৰুমটা ষ্টিলেৰে বনোৱাহেঁতেন ৰাইজ এইফালেদি আহিব নোৱাৰিলেহেঁতেন ৰুমটা ষ্টিলৰ এনে চমৎকাৰ বছৰ বছৰ চলে লগালে এবাৰ ৰুমটা ষ্টিল TMT বাৰ একদম সলিড অপৰাধী নে ভুক্তভোগী পলাতক নে সন্ধানহীন ক'ত হেৰাল সুনীল গগৈ তদন্তৰ নামত আৰক্ষীয়ে কৰিছে কি